সকলো নমস্কাৰ জনাইছোঁ। অমৃত বৃক্ষ আন্দোলন ৰিনিউৱেলৰ বাবে আপোনালোকৰ হোৱাটছআপত থকা aba.assam.gov.in লিংকটোত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন স্ক্ৰীনত দেখিবলৈ পাব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি গছপুলি ৰুই থকাৰ এখন ফটো আপোনালোকে দেখিবলৈ পাব আৰু সেই ফটোখনৰ ওপৰত থকা তিনিডাল আঁচত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব হোম SOP ইনফৰমেশ্যন ডাউনলোড এপ লগইন ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। এতিয়া আপোনালোকে ৰিনিউ কৰিবৰ বাবে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন নতুন স্ক্ৰীন দেখিবলৈ পাব আৰু য'ত আপোনালোকে পূৰ্বতে যোৱা বছৰ যি মোবাইল নম্বৰ দি অমৃত বৃক্ষ আন্দোলনত ভাগ লৈছিল সেই মোবাইল নম্বৰ দিবৰ বাবে এটা নিৰ্দিষ্ট ঘৰ আহিব আৰু সেই ঘৰটোত আপোনালোকে যোৱা বছৰ দিয়া মোবাইল নাম্বাৰটো ইয়াত টাইপ কৰি দিব। আৰু টাইপ কৰি দিয়াৰ পিছত আপোনালোকৰ স্ক্ৰীনত থকা নীলা ৰঙৰ সেই জেনেৰেট OTP বটনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দিয়া মোবাইল নম্বৰটোত এটা 6টা অংক বিশিষ্ট OTP আপোনাৰ মোবাইলটোলৈ যাব আৰু সেই OTPটো এই নিৰ্দিষ্ট ঘৰটোত আপোনালোকে পেষ্ট কৰি দিব। আৰু OTPটো দিয়াৰ পিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব আৰু ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নামটো ইয়াত স্ক্ৰীনত ভাহি আহিব আৰু নামটোৰ তলত থকা ৰঙা ৰঙৰ সেই ৰিনিউ বটনটোত ক্লিক কৰি দিব আৰু ৰঙা ৰঙৰ বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল স্ক্ৰীনত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ভাহি আহিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ বাবে সংগ্ৰহ কৰি ৰাখিব। ধন্যবাদ।